সন্ত্ৰাসবাদৰ কোনো জাতি নাই, ধৰ্ম নাই, বৰ্ণ নাই, অনলি সিহঁতে দেখে নিজৰ স্বাৰ্থ। যোৱাকালি আমাৰ জম্মু কাশ্মীৰত, আমাৰ পেহেলগামত, বাছাৰানবিলিত আমাৰ নিৰহ মানুহসকলক যেনেকৈ হত্যা কৰা হল, মই এইটো ষ্ট্ৰংলি কণ্ডেম কৰিছো। আৰু লগতে মই যিসকলে এই টেৰৰিষ্টসকলে এই হত্যাকাণ্ড কৰিলে সিহঁতক বিচাৰি উলিয়াই সিহঁতক পাব্লিক প্লেচত এনেকৈ শ্বুট কৰি দিব লাগে, হত্যা কৰিব লাগে। আৰু মই বিচাৰিছো সিহঁতৰ আমাৰ ভাৰত চৰকাৰৰ ওপৰত আস্থা আছে আৰু আমাৰ মিলিটাৰীৰ ওপৰত আস্থা আছে, সেনাবাহিনীৰ ওপৰত। সিহঁতে নিশ্চয় এইটো তদন্ত কৰিব, লগতে সিহঁতক ওলোৱাই আমাৰ এই ভিকটিম সকলক জাষ্টিচ দিব আৰু এই সন্ত্ৰাসবাদী নিপাত কৰিব। 2 নম্বৰ কথাটো হল, এই সন্ত্ৰাসবাদী সকলে লগতে ইয়াৰ যি আপোনাৰ হিপা যি অৰ্গেনাইজেশ্যন, যি দেখে স্পন্সৰ কৰি আছে বা যি অৰ্গেনাইজেশ্যনে ইয়াৰ লগত জড়িত, হিপাৰ পৰা একেবাৰে শেষ কৰিব লাগিব। মই অনুৰোধ কৰিম ভাৰত চৰকাৰক আৰু আমাৰ সেনাবাহিনীক অতি সোনকালে সিহঁতক বিচাৰি উলিয়াই পাব্লিক প্লেচত কৰক আৰু সিহঁতক মেইন ঘাটি যে সিহঁতৰ হিপা, সিহঁতক বম দি উৰাই দিব লাগে, সিহঁতে শেষ কৰি দিব লাগে। চাইটো উৰি এটেকেই হওক, পেহেলগাম এটেকেই হওক বা আপোনাৰ পলম এটেকেই হওক, বা যিসকল ব্যক্তিয়ে সন্ত্ৰাসবাদী কাম কৰিব, আপোনাৰ ট্ৰেইনতেই হওক, যিয়েই নহওক কিয় সিহঁতক বিচাৰি উলিয়াই সিহঁতক পাব্লিক প্লেচত এনেকৈ হত্যা কৰিব লাগে, যাতে ভৱিষ্যতে আপোনাৰ সিহঁতে ভাৰতবৰ্ষৰ আমাৰ ওপৰত যাতে কুনজৰ দিব নোৱাৰে, কোনো ব্যক্তিকে যাতে এনেকৈ হত্যা কৰিব নোৱাৰে। আমি এনেকৈ কঠোৰতম কঠোৰ ব্যৱস্থা ল'ব লাগে। 3 নম্বৰ কথা হল, আপোনাৰ সন্ত্ৰাসবাদীৰ আতংকবাদীৰ কোনো জাতি, ধৰ্ম, বৰ্ণ নাথাকে, সিহঁতৰ অনলি থাকে নিজৰ উদ্দেশ্য, নিজৰ স্বাৰ্থ। আমাৰ ইনচেন্ট ভাই ভনীসকলক কালি হত্যা কৰা হল, ৰিয়েলি নিন্দনীয়, কোনো শব্দ নাই। 2 নম্বৰ কথা, যিসকল এনজিউৰ্ড হৈছে, আপোনাৰ মেডিকেলত আছে, সিহঁতক মই সদায় বৰ্ষকৰ ওচৰত আশীৰ্বাদ কৰিছো, জল্দি সিহঁতে শিপা দিয়ক। আৰু মই এই ফেমিলি সকলৰ লগত সমবেদনা জনাইছো, লগতে সিহঁতক আশু আৰোগ্য কামনা কৰিছো। আৰু সিহঁতে যাতে ভিকটিম সকলে, আমাৰ ইনচেন্ট ভাই ভনী সকলে যাতে জাষ্টিচ পায়, ভাৰত চৰকাৰে, সেনাবাহিনী সকলে জল্দি সিহঁতক হত্যা কৰিব লাগে আৰু সিহঁতক একেবাৰে হিপাৰ পৰা শেষ কৰি দিব লাগে। আৰু বিশ্বত এটা মেছেজ দিব লাগে যে ভাৰতৰ বুকুত যদি কোনো কুনজৰ দিয়ে, সিহঁতক হিপাৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে নিপাত কৰি দিব লাগে। এনেকুৱা এটা মিছাল এটা সৃষ্টি কৰিব লাগে। সন্ত্ৰাসবাদৰ কোনো জাতি নাই, ধৰ্ম নাই, বৰ্ণ নাই, অনলি সিহঁতে দেখে নিজৰ স্বাৰ্থ। যোৱাকালি আমাৰ জম্মু কাশ্মীৰত, আমাৰ পেহেলগামত, বাছাৰানবিলিত আমাৰ নিৰহ মানুহসকলক যেনেকৈ হত্যা কৰা হল, মই এইটো ষ্ট্ৰংলি কণ্ডেম কৰিছো। আৰু লগতে মই যিসকলে এই টেৰৰিষ্টসকলে এই হত্যাকাণ্ড কৰিলে সিহঁতক বিচাৰি উলিয়াই সিহঁতক পাব্লিক প্লেচত এনেকৈ শ্বুট কৰি দিব লাগে, হত্যা কৰিব লাগে। আৰু মই বিচাৰিছো সিহঁতৰ আমাৰ ভাৰত চৰকাৰৰ ওপৰত আস্থা আছে আৰু আমাৰ মিলিটাৰীৰ ওপৰত আস্থা আছে, সেনাবাহিনীৰ ওপৰত। সিহঁতে নিশ্চয় এইটো তদন্ত কৰিব, লগতে সিহঁতক ওলোৱাই আমাৰ এই ভিকটিম সকলক জাষ্টিচ দিব আৰু এই সন্ত্ৰাসবাদী নিপাত কৰিব। 2 নম্বৰ কথাটো হল, এই সন্ত্ৰাসবাদী সকলে লগতে ইয়াৰ যি আপোনাৰ হিপা যি অৰ্গেনাইজেশ্যন, যি দেখে স্পন্সৰ কৰি আছে বা যি অৰ্গেনাইজেশ্যনে ইয়াৰ লগত জড়িত, হিপাৰ পৰা একেবাৰে শেষ কৰিব লাগিব। মই অনুৰোধ কৰিম ভাৰত চৰকাৰক আৰু আমাৰ সেনাবাহিনীক অতি সোনকালে সিহঁতক বিচাৰি উলিয়াই পাব্লিক প্লেচত কৰক আৰু সিহঁতক মেইন ঘাটি যে সিহঁতৰ হিপা, সিহঁতক বম দি উৰাই দিব লাগে, সিহঁতে শেষ কৰি দিব লাগে। চাইটো উৰি এটেকেই হওক, পেহেলগাম এটেকেই হওক বা আপোনাৰ পলম এটেকেই হওক, বা যিসকল ব্যক্তিয়ে সন্ত্ৰাসবাদী কাম কৰিব, আপোনাৰ ট্ৰেইনতেই হওক, যিয়েই নহওক কিয় সিহঁতক বিচাৰি উলিয়াই সিহঁতক পাব্লিক প্লেচত এনেকৈ হত্যা কৰিব লাগে, যাতে ভৱিষ্যতে আপোনাৰ সিহঁতে ভাৰতবৰ্ষৰ আমাৰ ওপৰত যাতে কুনজৰ দিব নোৱাৰে, কোনো ব্যক্তিকে যাতে এনেকৈ হত্যা কৰিব নোৱাৰে। আমি এনেকৈ কঠোৰতম কঠোৰ ব্যৱস্থা ল'ব লাগে। 3 নম্বৰ কথা হল, আপোনাৰ সন্ত্ৰাসবাদীৰ আতংকবাদীৰ কোনো জাতি, ধৰ্ম, বৰ্ণ নাথাকে, সিহঁতৰ অনলি থাকে নিজৰ উদ্দেশ্য, নিজৰ স্বাৰ্থ। আমাৰ ইনচেন্ট ভাই ভনীসকলক কালি হত্যা কৰা হল, ৰিয়েলি নিন্দনীয়, কোনো শব্দ নাই। 2 নম্বৰ কথা, যিসকল এনজিউৰ্ড হৈছে, আপোনাৰ মেডিকেলত আছে, সিহঁতক মই সদায় বৰ্ষকৰ ওচৰত আশীৰ্বাদ কৰিছো, জল্দি সিহঁতে শিপা দিয়ক। আৰু মই এই ফেমিলি সকলৰ লগত সমবেদনা জনাইছো, লগতে সিহঁতক আশু আৰোগ্য কামনা কৰিছো। আৰু সিহঁতে যাতে ভিকটিম সকলে, আমাৰ ইনচেন্ট ভাই ভনী সকলে যাতে জাষ্টিচ পায়, ভাৰত চৰকাৰে, সেনাবাহিনী সকলে জল্দি সিহঁতক হত্যা কৰিব লাগে আৰু সিহঁতক একেবাৰে হিপাৰ পৰা শেষ কৰি দিব লাগে। আৰু বিশ্বত এটা মেছেজ দিব লাগে যে ভাৰতৰ বুকুত যদি কোনো কুনজৰ দিয়ে, সিহঁতক হিপাৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে
নিপাত কৰি দিব লাগে, এনেকুৱা এটা মিছাল এটা সৃষ্টি কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।